কেনেকৈ আছে ঝোলাৰ মানিকজান বেগম ক'ত গোপন কৰি ৰাখিছে আত্মহীয়া সন্তানসহ মানিকজান বেগম নামৰ মহিলাগৰাকীক বাংলাদেশ সীমান্তৰ পৰা উভতাই অনা হৈছিল মানিকজান বেগমক ঢোলা আৰক্ষী থানাৰ অন্তৰ্গত লতাখাট গাঁৱৰ মানিকজান বেগম নামৰ মহিলা এগৰাকীক বাংলাদেশীৰ অভিযোগত কেইদিনমান আগতে অসম আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীৰ সৈতে আছিল এটি সন্তান তেতিয়াৰ পৰা মহিলাগৰাকীৰ কোনো খবৰ পৰিয়াললৈকে পোৱা নাছিল যদিও সৌহিদিনা সামাজিক মাধ্যমত বাংলাদেশ সীমান্তত ৰৈ থকা দৃশ্য প্ৰত্যক্ষ কৰিছিল পৰিয়াললোকে তাৰ পৰা মহিলাজনীক অসম আৰক্ষীয়ে উভতাই আনি বৰ্তমানলৈ ক'ত ৰাখিছে মানিকজানক তাৰ কোনো সন্ধান পোৱা নাই পৰিয়াললোকে কেনে অৱস্থাত আছে মানিকজান বেগম শিশুটিৰ অৱস্থা কেনেকুৱা তাৰ কোনো খবৰ নাই পৰিয়ালৰ মানিকজান শিশুটিৰ পিন্ধনত মাত্ৰ এযোৰ কাপোৰ আছিল বেমাৰী মানিকজান আৰু শিশুটিক কাপোৰ কানিৰ লগতে ঔষধৰ যোগান ধৰিবলৈ অসম আৰক্ষীক অনুৰোধ জনাই পৰিয়াললোকে ইয়াৰ উপৰিও সন্তানসহ মানিকজান বেগমক পৰিয়ালক উভতাই দিবলৈ অনুৰোধ জনাই মানিকজানৰ পৰিয়ালৰ লোকৰ লগতে দৰং জিলা আমচুৰ সভাপতি মাহবুবুল হকে মোৰ মাটোৰ লগত একযোৰা কাপোৰো নাই আৰু মোৰ ভণ্টিটোৰ লগতো কাপোৰ নাই এতিয়া মানুহজনো বেমাৰী এতিয়া ক'ত থাকলা কেনেকুৱা থাকলা আমি খবৰে পোৱা নাই মানিকজান বেগম আজি 10 দিন মান হল নাই গৈছো খবৰ লৈছো খবৰ লোৱাৰ পিছত গলো আৰু খবৰ লোৱা হল গোৱালপাৰাত মানুহজনে আমিও উদ্যোগ পোৱা নাই ক'ত আছে এতিয়া কাপোৰো লৈ যোৱা নাই একযোৰ কাপোৰ লৈ গৈছিলা বাচ্চাটোৰ লগতে একযোৰে কাপোৰ পিন্ধনত যোনটো আছে সেইটোৱে আছে এতিয়া আমি কাপোৰ কানি দিম কিবা কি দিম কিন্তু মানুহৰ আমি উদ্যোগে পোৱা নাই ক'ত আছে মানুহজনী মোৰ মা বেমাৰীও হয় বেমাৰো আছে বাচ্চাটোৰো বেমাৰ আছে কাপোৰ কানিও নাই কিন্তু মানুহজন তাত যাই কিনে পুৰা নাইকিয়াই কৰি দিলা আমি একো দিবা পাৰা নাই ঔষধ পাতিও দিবা পাৰা নাই মাতি লৈ গ'ল আকৌ ডকুমেণ্ট চেক কৰিম কৰি কিনে আকৌ দি পঠাম কিন্তু মানুহজনী নাইকিয়া কৰি দিলা সেনেকুৱা পঠাইছিলো আমি এতিয়া চৰকাৰক এইটোৱে অনুৰোধ কৰিছো যাতে আমাৰ মাজনী সোনকালে দি দিয়ে আৰু মাৰ ঔষধ পাতি আৰু কাপোৰ কানিটো যাতে দিয়ে ভাল থাকে চাওক আজি প্ৰায় 10 দিন মান হ'ল ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে অসমৰ সংবাদ মাধ্যমত আপোনাৰ যিটো নিউজ হৈছে যে আপোনাৰ দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত আমাৰ মানিকজান বেগম নামৰ মহিলা এজনীৰ লগত আপোনাৰ 9মহীয়া কেঁচুৱা লৈ পুলিচে উঠাই লৈ গৈছিল ডি ভোটাৰৰ সন্দেহত বিদেশীৰ সন্দেহত আৰু পুলিচৰ আপোনাৰ কব্জাৰ পৰাই তেওঁলোকে সংহত নোহোৱা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত সামাজিক মাধ্যমৰ যোগেদি বাংলাদেশৰ বৰ্ডাৰত থকা বুলি দেখা যায় আৰু তেতিয়া পৰিয়ালে গম পায় কিন্তু আপোনাৰ যোৱা দুদিনৰ পৰা আকৌ আমি সামাজিক মাধ্যমত দেখা পাইছো বা আমি সংবাদ মাধ্যমত দেখা পাইছো যে যিসকল আপোনাৰ বিদেশী বা সন্দেহযুক্ত বিদেশী পুছবেক কৰা হৈছিল তেওঁলোকক পুনৰ ঘূৰাই অনা হৈছে আৰু ইতিমধ্যে তাৰে ভিতৰত কেইবাজনো নিজৰ ঘৰত উপস্থিত হৈছে কিন্তু আমি মানিকজানৰ আজিলৈ এই মুহূৰ্তলৈ কোনো ধৰণৰ আমি খবৰ নাপালো ক'ত আছে জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰা হৈছে তেওঁলোকো মানে মানিকজান বেগম ক'ত আছে এই কথাটো তেওঁলোকো অৱগত নহয় গতিকে আপুনি যিটো গম পাইছে তেওঁৰ কোলাত 9মহীয়া কেঁচুৱা আছে ঘৰত আপোনাৰ 10 বছৰৰ সৰু ল'ৰা এজন আছে গতিকে খুব তেওঁলোকে মানে এটা দুখত আছে গাঁওবাসী নিয়মান হৈ পৰিছে যে এনেকুৱা আজি প্ৰায় 10 দিন হৈ গ'ল কোনো ধৰণৰ খা খবৰ নাই গতিকে আমি দৰং জিলা আমচুৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো জিলা প্ৰশাসনে কমচে কম মানুহজনী ক'ত ৰাখিছে যদি ডিটেনশ্যন কেম্পত ৰাখিছে সেই কথাখিনি জনাই দিয়ক পৰিয়ালে এটা শান্তি পাব যে মানুহজনী অমুক ঠাইত আছে এই মানিকজান বেগমৰ নিজে এজন বেমাৰী হয় তেওঁৰ যি 9মহীয়া বাচ্চা আছে সেই বাচ্চাজনৰ বেমাৰ আছে গতিকে তেওঁলোকে আপোনাৰ ডকুমেণ্টছখিনি মাতাৰ কাৰণে ডকুমেণ্টছখিনি দেখাব লাগে বুলি থানাত মাতি লৈ গৈছে তেওঁলোকে কোনো ধৰণৰ ঔষধ পাতি লৈ যোৱা নাই আৰু আজি 10 দিন হৈ গ'ল আজি আপোনাৰ চাওক সেই বেমাৰী মানুহজন কোনো ধৰণৰ ট্ৰিটমেণ্ট পোৱা নাই আৰু আমি যি সামাজিক মাধ্যমত যি দেখা পাইছো যে তাতে পথাৰৰ মাজত থিয় হৈ আছে গতিকে আমাৰ এটা ধাৰণা হৈছে যে মানুহজনীৰ লগতে সেই বাচ্চাটো কিন্তু শাৰীৰিকভাৱে হয়তো বহুত অসুস্থ হৈ আছে গতিকে মানৱতাৰ খাতিৰত আমি বাৰে বাৰে সেইকাৰণে অনুৰোধ কৰিছো যে আপোনালোকে আমাক সেইখিনি অৱগত পৰিয়ালক অৱগত কৰক যে মানুহজনী ক'ত ৰাখিছে যাতে আমি কমচে কম মানুহজনী সেই আমি যাতে এটা লগ পাই আমি যদি সেই ঔষধ পাতিৰ লগতে কাপোৰ কানি ব্যৱস্থা কৰি দিব পাৰো গতিকে চৰকাৰেও যদি এই ক্ষেত্ৰত যদি মানৱতাৰ দৃষ্টিৰে নাচায়
তেতিয়াহ'লে এখন গণতান্ত্ৰিক দেশত যদি এইখিনি সুবিধা যদি আমি পৰিয়ালৰ মানুহে নাপায়, গতিকে ইয়াতকৈ আৰু ডাঙৰ কথা হ'ব নোৱাৰে। গতিকে সকলোৱে অনুৰোধ কৰিছে, আমি আশা ৰাখিছোঁ যে চৰকাৰে অতি শীঘ্ৰে পৰিয়ালক আমাৰ মানুহজনীক চমজাই দিব।